মেনটো আমাৰ ইয়াত পানী মেন পানীটোৱে আমাৰ ইয়াত কৰি দিয়া নাই এতিয়ালৈকে আৰু মাটি দিব বুলি আশা আছে নেকি? যেতিয়া ইলেকশ্যনৰ সময়ত হয় আমাৰ ঘৰে ঘৰে আহি মাতি লয়, ইয়াত মিটিং হ'ব, তাত আমি মহিলাকেইটা চবেই ওলাই যাওঁ, ঘৰত মতা মানুহ দম দি ওলাই যাওঁ যে আমি চৰকাৰ ভাল কৰিব লাগে বুলি, কিন্তু চৰকাৰে আমাক একদম চকু মুন্দি দিছে, আমাৰ একো সুবিধাই দিয়া নাই। বগানৰ পাৰৰ পৰা যিমান ভোট পায় নহয়, সেই টাউনৰ পৰা ইমান ভোট নাপায় চৰকাৰ, কিন্তু এতিয়া যোনটো দিছে সেইটো এতিয়ালৈকে আমাৰ যোনটো সুবিধা হ'ব লাগে সেইটো সুবিধা আমি হোৱা নাই। বৰ্তমান মই গোলাঘাট বিধানসভাৰ অন্তৰ্গত জামুগুৰি টি ষ্টেটত আছোঁ। ইয়াতে আহি ইয়াৰ যিসকল স্থানীয় বাসিন্দা তেওঁলোকৰ কি সমস্যা, মূল সমস্যা কিনো, এই বিষয়ে আমি কথা পাতিম। দাদা, ইয়াতে জামুগুৰি বাগানৰ মূল সমস্যা কি? আমাৰ জামুগুৰি 1 নম্বৰ খণ্ডত পানী কোনো সুবিধা একোৱে নাই। আমাৰ 1 ঘণ্টা 2 ঘণ্টা পানীৰ কাৰণে লাইন লগাব লাগে মানুহ, তেতিয়াহে পানী পোৱায়। কেতিয়াবা বেয়া হ'লে একদম সেইটো লাইন যাব লাগে পানী আনিবলৈ। চৰকাৰে যি এতিয়া আমাক যোনটো পানীৰ সুবিধা দিছে যে মানুহৰ ঘৰত যোনটো পাইপ দিব লাগে, যে যোনটো মানুহৰ ঘৰত যিমান পাইপ যাব লাগে সেইটো পাইপ যোৱা নাই। পাইপটো গৈছে কিমান দূৰত চাওকচোন আপুনি, আৰু ঘৰতো আছে কিমান দূৰত চাওক, সেইটো পাইপটো চাওক, সেই গ্ৰীণ পাইপটো চাওক। পানী ওলাই নাই, এতিয়া পানী এতিয়ালৈকে চাপ্লাই দিয়া নাই। সেইটো মানে মহাত্মা গান্ধীৰ ঝাণ্ডা, এইটো ঝাণ্ডা হয় এইটো। ইয়াতে আপোনাৰ আহি ইয়াতে দেখা পাব, ইয়াতে বিভিন্ন ধৰণৰ এনেকে কিন্তু পানীৰ পাইপ ওলমি আছে, কিন্তু পানী নাই। ইয়াতে মই দেখা পালো মানুহবিলাকে যথেষ্ট ভয় কৰে কথা হয়, সেইটোৱে জানো, সেইটো ক'ব নোৱাৰি কেলে ভয় কৰে। আমি আগত ক'ৰবাত মিটিং চিটিং হ'লে যাওঁ, ক'বলৈ গ'লে তাত গাৰ্জেন মানুহকেইটা থাকে, তহঁতি কথা ক'ব নাজানো, নকবি বুলি আমাক খেদি দিয়ে। তাৰ পৰা আমিনো কেলে আমাৰ ঘৰটোক ভালকৈ চলাব নোৱাৰি, সেইটো ভাবি আমি আগবাঢ়ি যাওঁ, কিবা এটা কম, বাইদেউ আমাক সাহস দিব বা কিবা কৰিম বুলি, কিন্তু মানুহকেইটা আমাক আগবাঢ়িব নিদিয়ে আৰু ক'বলৈও নিদিয়ে। য'ত গ'লেও আমাক তহঁতি বুৰ্বক, বাগানৰ মানুহ একো নাজানে বুলি খেদি দিয়ে। সেইটো কাৰণে আমি ক'তো নকওঁ আৰু নাযাওঁ। এতিয়া আপুনি আহিছে যেতিয়া আপোনাৰ আগত কৈছোঁ, কি হ'ব আৰু সেইটো নাজানো, কিন্তু আমাৰ যিটো প্ৰব্লেম সেইটোহে আপোনাক কৈছোঁ। পানীৰ আমি কিমান অসুবিধা বাইদেউ, আপোনাক ক'লে বিশ্বাস নকৰিব। কেতিয়াবা এনেকৈ হৈ যায়, পিয়াটো থাকিব হয়, কাম চাম গ'লে, এইটো বাগান বালিজান বাগান হয়, আমি কাম গ'লে তাৰ পৰা আহি ঘৰত পানী নাথাকে, কামৰ পৰা আহি কাৰোবাৰ ঘৰ যাওঁ, পানী বিচাৰি আনো, খাওঁ আৰু আহোঁ, তেনেকৈ হয় বহুত। মানে এইটো এতিয়া অংগনবাদী স্কুল এটা উদ্ঘাটন কৰিছে, ইয়াতো পানীৰ সুবিধা নাই। ল'ৰা ছোৱালী স্কুল আহে, লেট্ৰিন লাগিলে ঘৰ গুচি যায়, এইটো স্কুল, সেইটো লাইনৰ পৰা ল'ৰা ছোৱালী আহে, কিমান দূৰ যাব লেট্ৰিন কৰিবলৈ? লেট্ৰিন বাথৰুম চব আছে, কিন্তু পানী নাই বাইদেউ। কোনেনো কাৰ ঘৰৰ পৰা দিব, যেতিয়া চবৰে পানীৰ প্ৰব্লেম। এওঁ থাকিলে এওঁ দিব, আমি থাকিলে আমি দিওঁ, কিমান পানী দি থাকিম? আমিতো বেলেগৰ ঘৰৰ পৰা আনো। ইয়াতে মই দেখাম যে এইটো এটা জল জীৱন আঁচনিৰ এটা পাইপ ইয়াত দেখা পাইছোঁ। ইয়াতে টেপ এটাও আছে, কিন্তু এই টেপটোত কিন্তু পানী নোলায়, ইয়াত পানীৰ কোনো ব্যৱস্থা নাই। কিন্তু ইয়াৰে যিটো পাইপ সংযোজন হয়, পাইপৰ একচুৱেল হেৰিটো হ'ল এয়া পাইপডাল ইয়াতে ভাঙা, ইয়াৰ লগত কোনো আপোনাৰ ৰিলেশ্যন নাই। জামুগুৰি বাগানতো আহি একেটা অৱস্থাতে দেখিলোঁ, ইয়াতে পানীয়ে হ'ল প্ৰধান সমস্যা। আৰু জল জীৱন আঁচনি হৈছে, নলটো আছে, কিন্তু ইয়াত দেখা পাইছে জল নাই। চৰকাৰে ক'লে যে আঁচনি চবকে দিব বুলি, অৰুণোদয় আঁচনিটো নিদিলে আমাক চব এই লাইনত যিমান আছে পোৱাই নাই, এটা দুটা পায় আৰু মানুহ কেনেকৈ খাব? ৰেচনো নাই, দৰমহা নাই, একোৱে নাই। মানে আমি চৰকাৰৰ পৰা একোৱেই নাপাওঁ ইয়াত। তো জামুগুৰি বাগানৰ এটা ঘৰ দেখাম। ইয়াতে দেখিছে জৰাজীৰ্ণ অৱস্থা, যিখন বেৰখন উৱলি গৈছে, আপোনালোকে দেখা পাইছে যে বেৰখন উৱলি গৈছে। ইয়াতে বাগানৰ যিসকল লোক তেওঁলোকে কৈছে যে ইয়াতে আহে, চৰকাৰৰ ফালৰ পৰা মানুহ আহে, কাগজ পত্ৰ লৈ যায়, কিন্তু আজিলৈকে কাগজ পত্ৰ লৈহে গৈ আছে, ঘৰ আজিলৈকে নাপালে। এইটো দেখিছে যে বেৰখন কেনেকৈ আপোনাৰ এনেকৈ জেক দি পেলাই ৰাখি থৈছে, ঢাকা দি পেলাই বাঁহ এডাল দি। এইটোৱে হ'ল তেওঁৰ ঘৰৰ পৰিস্থিতি। বিভিন্ন ধৰণৰ আঁচনি আহিছে, ঘৰ বনাইছে বুলি কৈছে, কিন্তু আজি আহি মই যদি প্ৰকৃত ছবিখন দেখাব বিচাৰোঁ, প্ৰকৃত ছবিখন হ'ল এইটো। তেওঁ কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত থাকে, দেখি আপোনাৰো বুকু কঁপি উঠিব যে কি ধৰণৰ অৱস্থাত তেওঁ আজি আছে। আপোনাক মই দেখাব অনুৰোধ কৰিম, টিং আপোনাৰ ইয়াত চাগে বৰষুণ দিলে বৰষুণৰ পানীও পৰে, টিং আপোনাৰ ফুটি গৈছে। আমাৰ বাগানৰ যিসকল লোক তেওঁলোক কিন্তু এনেকুৱা পৰিস্থিতিতে এতিয়া আছে। চৰকাৰে যে মাটি দিম বুলি কৈছিলে, আপোনালোকৰ মাটি দিলে নি? মাটি এতিয়ালৈকে দিয়া নাই, বৰ্তমান খালি ফৰ্মহে দিছে। এতিয়া ফৰ্ম যেতিয়া মাটি আমি নিজৰ হাতত যেতিয়া পাম, যোন বস্তুটো এতিয়ালৈকে আমি নাপাম, সেই বস্তুটো আমি আশা কৰি লাভ নাই। যেতিয়া পাম তেতিয়া পালোঁ বুলিয়ে গম পাম।
বগানৰ পাৰৰ পৰা যিমান ভোট পায় নহয় সেই টাউনৰ পৰা ইমান ভোট নাপায় চৰকাৰ কিন্তু এটা যোনটো দিছে সেইটো এতিয়ালৈকে আমাৰ যোনটো সুবিধা হ'ব লাগে সেইটো সুবিধা আমি হোৱা নাই আমাৰ তেনেকৈ আমি এতিয়ালৈকে পৰিৱৰ্তন আমাৰ হোৱা নাই মানে বাগানৰ মানুহক এবাৰ মাতি দিব বুলি কৈছে আপোনালোক আশাবাদী নে ইলেকশ্যনৰ আশাটো আগত নাই লগা আমি নাই পোৱা এতিয়ালৈকে পোৱাই নাই এতিয়ালৈকে হয় নাই পালেহে আমি কম যে পাম বুলি মেইনটো আমাৰ ইয়াত পানী মেইন পানীটোৱে আমাৰ ইয়াত কৰি দিয়া নাই এতিয়ালৈকে ছাৰ আৰু মাটি দিব বুলি আশা আছে নেকি হে ইলেকশ্যনৰ সময়ত বহুত মানুহ আহে এইটো কৰি দিম সেইটো কৰি দিম কিন্তু আমাৰ মেইন যে প্ৰব্লেম পানী আমাৰ ল'ৰা ছোৱালী স্কুল যাব সময়ত নোৱাৰে কেলে পানী নাই কাপোৰ লেতেৰা কৰি দিয়ে সৰু ল'ৰা ছোৱালী একদিন সপ্তাহ ইমান ওচৰত স্কুল আছে বাইদেউ আমাৰ সন্মুখৰ ঘৰৰ সন্মুখত কিন্তু সদায় স্কুল যাব নোৱাৰে আৰু ঘৰৰ কাৰণে কাগজ দিব লাগে বুলি কয় ইমান কাগজ জেৰেক্স কৰি দি থাকোঁ আমি বাগানত কাম কৰি খোৱা মানুহ 15 দিনত দৰমহা পাওঁ কিন্তু 15 দিনত দৰমহা আমি খৰচা পাতি কৰিম নে জেৰেক্স কৰিয়ে পইচাকেইটা শেষ হৈ যায় আমাৰ এক টাইম দিলে আৰু ক'ব যে নেক্সট আমি গৈ থাকোঁ মাতি থাকে কিবা আহিলেও নকয় কোনোবা মিটিং হ'লে নকয় কিন্তু যেতিয়া ইলেকশ্যনৰ সময়ত হয় আমাৰ ঘৰে ঘৰে আহি মাতি লয় ইয়াত মিটিং হ'ব তাত আমি মহিলাকেইটা চবেই ওলাই যাওঁ ঘৰত মতা মানুহ দম দি ওলাই যাওঁ যে আমি চৰকাৰ ভাল কৰিব লাগে বুলি কিন্তু চৰকাৰে আমাক একদম চকু মুদি দিছে আমাৰ একো সুবিধাই দিয়া নাই এইটো হ'ল এটা জামুগুৰি বাগানৰ কিন্তু লাইব্ৰেৰী আৰু বৰ্তমান যোনটো লাইব্ৰেৰী তাতে আপুনি দেখিছে যে ছাগলীয়েহে ইয়াত বসবাস কৰে ইয়াত কিতাপ পত্ৰ একো দেখিব পোৱা নাই ইয়াতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ফটো দেখা পাব কিন্তু ইয়াতে গোটেই যদি মই কেমেৰাটো ঘূৰাব দিওঁ ইয়াতে কিন্তু মকৰা জাল ছাগলীৰ গু আৰু ইয়াতে একো দেখা নাপায় এইটোৱে হ'ল আপোনাৰ জামুগুৰি বাগানৰ লাইব্ৰেৰীত কিন্তু ডক্টৰ ৰাধাকৃষ্ণনৰ ফটোখন আছে কিন্তু ইয়াতে কোনো কিতাপ নাই ছাগলীৰ গু আৰু মকৰা জালেৰে ভৰ্তি আৰু এইটোৱে হ'ল আচল স্বৰূপ মই আৰু এনেকুৱা ধৰণৰ বিভিন্ন বস্তু দেখাম এই বাগানখনৰ সমস্যাসমূহ ইয়াতে এটা ৱাটাৰ টেংকি আছে ৱাটাৰ টেংকিটো বিকল হৈ আছে বুলি কৈছে ক'ত আছে মই দেখাব অনুৰোধ কৰিম এই পাইপবিলাক কিন্তু এনেকৈ আছে পাইপবিলাক আছে কিন্তু এই পাইপবিলাকত কিন্তু ক'তো পানী নাহে মই ইয়াতে যিসকল স্থানীয় বাসিন্দা আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম পানী টেংকিটো বনোৱা কিমান বছৰ হ'ল 4 বছৰ বেছিয়ে হ'ব কম নহয় ইয়াত ইমান দিন হৈ গ'ল পানীটো সুবিধা দিয়া নাই কিবা এটা কামত দিছে বাৰু সিহঁতৰ কাপোৰ কানি শুকাবলৈ সেইটোৱে সুবিধা হৈছে তাৰ বাহিৰে একো হোৱা নাই আমাৰ লগত গাঁৱৰ মানুহৰ লগতো একো কথা বাৰ্তা নাই মনে মনে আহি কাম কৰে গৈ থাকে দেখিছোঁ এনেকৈ ইমান ডাঙৰ হৈ গ'ল এনেকৈ দেখি এইটো ইয়াতে ৰখাই দিছে আৰু এতিয়া কিমান দিন ৰখাব সেইটো ক'ব নোৱাৰি বাইদেউ ইয়াতে আহিছিলে আমি পানীৰ কথা ক'লোঁ মানে মহিলাকেইটা আহি তো বাইদেউ ক'লে পানীটো হৈ যাব আৰু অজন্তা বাইদেউ আহিছিলে তো আমি ক'লোঁ যে পানীৰ আমি বহুত কষ্ট পানী আমাৰ নাই এনেকুৱা ক'লোঁ তো বাইদেউ ক'লে হৈ যাব ঠিকাদাৰ মই কৈ দিম ঠিকাদাৰ আহিলে কেইদিনমান কাম লগালে তাৰ পাছত আৰু বন্ধ হৈ গ'ল আৰু কিমান কৈ থাকিম আৰু চৰকাৰত জনায়ে আছোঁ আমি আৰু আমাৰ কোম্পানী আছে বুলি আমাক টেংকি আমি কিবা কাম হ'লে টেংকি মাগোঁ আৰু এতিয়া টেংকি দুটা আহিছিলে আপুনি চালে কিমান ডাঙৰ টেংকি আহিছিলে সেইটো মানে বহুত লাইনত দিয়ে ইয়াৰ যিসকল স্থানীয় বাসিন্দা আছে বাগানৰ তেওঁলোকে কৈছে যে এইটো 4 বছৰ হৈ গ'ল এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আৰু এই ৱাটাৰ টেংকটো জাষ্ট এটা এনেকৈ নিৰ্মাণ কৰিহে ৰাখি দিয়া হৈছে ইয়াৰ পৰা কিন্তু কোনো পানীৰ ব্যৱস্থা হোৱা নাই এই বাগানৰ ৰাইজৰ কাৰণে যদি আপোনালোকে নিৰ্ভীক নিৰপেক্ষভাৱে এনেকুৱা ধৰণৰ সংবাদবিলাক আপোনালোকৰ আগত উপস্থাপন কৰাটো বিচাৰে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নৰ্থ ইষ্ট কুপক